আজি বিধানসভাৰ মজিয়াত অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি স্পষ্টতাৰে আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে জুবিন গাৰ্গক অতি পৰিকল্পিতভাৱে ছিংগাপুৰত নি হত্যা কৰা হ'ল। আসলতে 19 তাৰিখে জুবিন গাৰ্গৰ যেতিয়া মানে মৃত্যুৰ বাতৰিটো আমি পাইছিলো, আমি লগে লগে অংগীকাৰ কৰি উঠিছিলো এই মৃত্যু কেতিয়াও স্বাভাৱিক মৃত্যু নহয়। এই মৃত্যুৰ অন্তৰালত এটা ডাঙৰ ষড়যন্ত্ৰ নিহিত হৈ আছে, জুবিন গাৰ্গক হত্যা কৰা হৈছে। প্ৰত্যেকজন অসমবাসীয়ে চিঞৰি উঠিছিল, অংগীকাৰ কৰিছিল এই মৃত্যু কেতিয়াও স্বাভাৱিক মৃত্যু নহয়। সকলোৱে প্ৰশ্ন তুলিছিল বিভিন্ন জনলৈ। যি কি নহওক, অসমবাসীয়ে যি কথা উত্থাপন কৰিছিল সেই কথা আজি সত্য প্ৰমাণিত হ'ল, যিহেতু আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাৰ মজিয়াত ঘোষণা কৰিলে। আমি কেইবাবাৰো কৈছিলো, চিঞৰিছিলো, বিভিন্ন ধৰণৰ বিষয় আমি সন্নিৱিষ্ট কৰিছিলো। ময়ো কেইবাটাও ভিডিঅ'ত মই কৈছিলো যে আমি অসমৰ বিহু সমিতিসমূহকো আচলতে কৈফিয়ত তলব কৰা হওক, যাতে তেওঁলোকে যিখিনি কথা ক'ব সেইখিনিও হয়তো তদন্তৰ আওতালৈ আহিব বা তদন্তত যথেষ্ট সহায়ক হ'ব। তদন্তত বিহু কমিটিসকলকো মাতি অনা হ'ল। 8 ডিচেম্বৰত চাৰ্জশ্বীট দাখিল হ'ব আৰু আমি অতি আগ্ৰহেৰে মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষ্যত তেখেতৰ আস্থা আৰু ভৰসা ৰাখি আমি খুব আগ্ৰহেৰে অপেক্ষা কৰি আছো যাতে আমাৰ প্ৰাণৰ শিল্পীজনে এটা ন্যায় পায়। অৱশ্যে বিচাৰ প্ৰক্ৰিয়া বহুত দূৰত, তথাপিতো আমি যিখিনি কথা আমি জানিব লাগে সেই কথাখিনি অন্ততঃ আমি 8 ডিচেম্বৰ তাৰিখে বহুখিনি কথা আমি জানিব পাৰিম। কিন্তু মোৰ মনত এটা প্ৰশ্ন আহিছে, সেই প্ৰশ্নটোৱে মোক বাৰুকৈ জোকাৰি গৈছে। সেইদিনাখনো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল জুবিন গাৰ্গৰ যেতিয়া মৃত্যুৰ চাৰ্জশ্বীট দাখিল কৰা হ'ব অসমবাসীয়ে আৰু মনত দুখ পাব, বহুত নজনা কথা জানিব। আজি বিধানসভাৰ মজিয়াতো তেওঁ ক'লে যেতিয়া চাৰ্জশ্বীট দাখিল হ'ব অসমবাসীয়ে আৰু অলপ মনত দুখ পাব। তাৰ অন্তৰালত বেলেগ কথা নিহিত হৈ আছে নেকি, যিটো এতিয়ালৈকে পোহৰলৈ অহা নাই বা আমাৰ মানুহবিলাকে আমি কোনেও ভাবিবও পৰা নাই। আমি এইটো কথা ভাবিব পাৰো নেকি যে যিটো কথা আমাৰ মনলৈ এবাৰো অহা নাই, গোটেই পৰিকল্পিত হত্যাকাণ্ডটোত এটা নিশ্চয় মাষ্টাৰ মাইণ্ড আছে, যিটো মাষ্টাৰ মাইণ্ডে গোটেই ঘটনাটোক এটা বাস্তৱ ৰূপ দিয়াত সক্ষম হ'ব পাৰে, তেনেকুৱা লাগিছে। নহলেনো আমি যিখিনি কথা ইতিমধ্যে গম পালো, জুবিন গাৰ্গৰ মৃত্যুতকৈ আমাৰ কাৰণে ভয়াৱহ আৰু খবৰ একো থাকিবই নোৱাৰে, বা আমি ইতিমধ্যে গম পালো কোনসকল মানুহ এই ঘটনাটোৰ লগত জড়িত হৈ আছিল প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে। আৰু তেখেতৰ কথাত এই মনটোৱে পতিয়ান নিয়াব পৰা নাই এই কাৰণেই যে আৰু এটা মাষ্টাৰ মাইণ্ড গোটেই ঘটনাটোৰ লগত জড়িত হৈ থকাটো সঁচাকৈয়ে সঁচা নেকি। যদিহে আমি নভবা বা নিশ্চিন্তা কিবা এটা খবৰ আমি পাই যাওঁ, সঁচাকৈ মনটো সঁচাকৈ খুব বেয়া লাগিব। কিন্তু তথাপিতো মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে, নিশ্চয় তেওঁ কোনো ডাটা নোহোৱাকৈ, তথ্য নোহোৱাকৈ সেই কথাটো অৱগত কৰোৱা নাই। যি কি নহওক, প্ৰাণৰ শিল্পীজনৰ ওপৰত আমি যি সন্দেহ কৰিছিলো, তেওঁৰ মৃত্যু যেনেকৈ আমি অস্বাভাৱিক বুলি গণ্য কৰিছিলো বা আমি মানি ল'ব পৰা নাছিলো, এতিয়া সেই সিদ্ধান্ত যে আমাৰ সঁচা আছিল, আমি যি অংগীকাৰ কৰিছিলো সেই অংগীকাৰ যে আমাৰ সঁচা আছিল, সেয়া প্ৰমাণিত হ'ল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি অতি আগ্ৰহেৰে বাট চাইছো আহি থকা দিনবিলাকতো, যাতে আমি অসমৰ ৰাইজে পতিয়ন যাব পৰাকৈ আমি কিবা এটা ফলাফল নিশ্চয় পাম। আমি আমাৰ প্ৰাণৰ শিল্পীজনৰ যাতে ন্যায় পায় সেই ক্ষেত্ৰত আমি খুব আগ্ৰহেৰে বাট চাই ৰৈছো। তথাপিতো মনৰ মাজত অত্যন্ত শংকা, এনেকুৱা এটা খবৰ নাহক বা এনেকুৱা এটা কথা আমি শুনি নাপাওঁ যিটো খবৰে আমাক আকৌ ভিতৰৰ পৰাই হিলাই দিয়ে বা আমাক আমাৰ অন্তৰত কঁপনি তোলে। আজি সদনৰ পৰা অখিল গগৈ ডাঙৰীয়াক উলিয়াই পঠিওৱা হ'ল। কোনোবাই তাত খুব বাবা দিছে, ভালেই কৰিলে, কিবা কৰিলে এনেকুৱা। কিন্তু কিয় উলিয়াই পঠিওৱা হ'ল? সদনটো কাৰ? সকলোৰে যি আচলতে দায়িত্বত আছে, যি সদনত স্থান পায়, সকলোৰে তাত অধিকাৰ নাই জানো কথা কোৱাৰ? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা কৈ আছে, কৈ থকাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাষাৰ কৈছিল যে জুবিনক হত্যা কৰা হৈছে। অখিল গগৈ ডাঙৰীয়াই মাজে মাজে এষাৰ কথাই কয় যে হত্যাকাৰী কোন। আৰু অখিল গগৈ ডাঙৰীয়াই যুক্তি কথা কৈ থাকোঁতে যেতিয়া আপুনি কথা এটা কৈ যাব, তাত যদি কিবা এটা মিছা লাগে তেতিয়া উভতি ধৰিবলৈ কাৰোবাৰ মন যাব। সেই উভতি ধৰাটোৱেই অখিল গগৈ জগৰীয়া হ'ল। মানে তাত অকল মুখ্যমন্ত্ৰীয়েহে কথা কৈ থাকিব লাগে, তেওঁৰহে অধিকাৰ আছে সেই সদনত। গতিকে আজি এই একাংশ যে বাহ দি আছে, অখিল গগৈ ভালেই কৰিলে, অসমৰ পৰাই বাহিৰ কৰি দিব লাগে, কিবা কৰি দিব লাগে,
মই অখিল গগৈৰ কোনো ককাই ভাই নহয় বা অখিল গগৈৰ দলৰ মানুহ নহয়, মই কোনো দলৰ মানুহ নহয়, মই কোনো চৰকাৰ ৰাজনীতিক মই ঘিণ কৰোঁ। আচলতে ৰাজনীতি আজিৰ যিটো ৰাজনীতি, আগৰ যি ৰজাৰ নীতি আছিল সেয়া মই আঁকোৱালি লওঁ, কিন্তু আজিৰ যি এই মন্ত্ৰীৰ ৰাজনীতি, এই ৰাজনীতিক মই ঘিণ কৰোঁ, থু পেলাওঁ। মই এনেই বহি পেলাই পেচাব কৰোঁ, কিন্তু ৰাজনীতিত মই থিয় পেচাব কৰোঁ। গতিকে এনেকুৱা ৰাজনীতি, কূটনীতি আমাৰ প্ৰয়োজন নাই। বিহু কমিটিক মতা হৈছে, অসমৰ যিখিনি বিহু কমিটি, মানে মোৰ এখন দোকান আছে, মই দোকানৰ পৰা উপাৰ্জন কৰোঁ, সেই উপাৰ্জনৰ টকাখিনি মোৰ কোনোবা বন্ধুৱে মাৰিবৰ কাৰণে মোক হত্যা কৰি পেলালে। কিন্তু এতিয়া বিচৰা হৈছে যে দোকানখনৰ পৰা কাষ্টমাৰ কোনখিনিয়ে বস্তু নিয়ে সেই কাষ্টমাৰখিনিক বিচৰা হৈছে। কাষ্টমাৰখিনিৰ প্ৰয়োজন নাই। হত্যা মোক য'ত কৰা হৈছে তাৰহে প্ৰয়োজন আছে। যিখন দোকানত মোক হত্যা কৰিছে, যিটো ব্যৱসায়ৰ কাৰণে নি পেলাই মোক হত্যা কৰিছে, তাৰ প্ৰয়োজন আছে। এইখিনি আগৰ বিহু কমিটিখিনি এতিয়া বিচৰাৰ প্ৰয়োজন কি? কিয় বিচাৰিছে লাহে লাহে গম পাব। একো তাত গম পাবলগীয়া নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এষাৰ কথা কৈছে যে আমি সৰু ল'ৰা নহয়, বিৰোধী পাৰ্টীয়ে আমাক কোনফালৰ পৰা হেঁচা দিব খুজিছে আমি গম পাইছোঁ। আমিও সৰু ল'ৰা নহয়। সদনত আপুনি যিবিলাক পাতল কথা কৈ আছে সেইখিনিও আমি বুজি পাইছোঁ। আপোনাৰ অধ্যক্ষই আচলতে, অধ্যক্ষ যিজন চাগে সেইজনো কোনোবা কি আৰু ক'ম, অধ্যক্ষৰ কথা বতৰা শুনিলেও গম পোৱা যায় তেওঁ কিমান আচলতে মস্তিষ্কৰে আচলতে তেওঁ উন্নত, সেইখিনি বুজাবুজি হৈ যায়। গতিকে যেনেকুৱা অধ্যক্ষ তেনেকুৱা মন্ত্ৰী আৰু তেনেকুৱা চৰকাৰ। সেইকাৰণে আজি আমাৰ চৰকাৰেও জানে যে আমাৰ অসমীয়া জাতিটো খুব ভয়াতুৰ আৰু অসমীয়া জাতিটো সমান দুৰ্বল। গতিকে অসমীয়া জাতিকো অকণমান যদি আমি শক্তিৰ নিচিনা কিবা এটা আশা দি পেলাই আমি ৰাখি দিওঁ, অসমীয়া জাতি ৰৈ যাব। গতিকে অসমীয়া জাতিয়ে মাত নাপাতে। জাতিৰ হৈ বা জুবিন গাৰ্গৰ হৈ অখিল গগৈৰ নিচিনা কোনোবা পাগলেহে চিঞৰিব। সেইকাৰণে তেওঁ সদনৰ পৰা বাহিৰ কৰি অখিল গগৈৰ প্ৰতিটো কথা চুমা বাবা কিবা কিবি কৈ উলিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কি ছোৱালীৰ লগত হাঁহি মেলি গবা মাৰি ধৰা হেৰি নাই নেকি? নাই পোৱা নেকি আপোনালোকে? মই পাইছোঁ, আছে, মোৰ মোবাইলত ছেভ আছে। কিন্তু অখিল গগৈ সেইটোত আকৌ বদনাম হৈ গুচি গ'ল। গতিকে সকলোকে সমান চকুৰে চাব লাগে। সকলো অসমীয়াই হয়, গগৈও অসমীয়া হয় আৰু শৰ্মাও অসমীয়াই হয়। গতিকে আজি সেই অসমীয়াই অসমীয়াৰ মাজত যুদ্ধ কৰি আছে। চিন্তা কৰি চাওক, হিন্দু মুছলমান কৰি আছে, কিন্তু আজি নিজৰ মাজতেই হাই কাজিয়া হুলস্থুল। সদনৰ আচলতে চিঞৰ বাখৰখন আজি এনেকুৱা লাগিছে যেন মই খাবলৈ লৈছোঁ, তই কিয় থপিয়াই নিছ, মানে খোৱা কামোৰা। এনেকুৱা ফাল্টু সদন আমাক নালাগে, এনেকুৱা ফাল্টু চৰকাৰো আমাৰ প্ৰয়োজন নাই। গতিকে এইবিলাক আল্টু ফাল্টু কথা বাদ দি এই 8 তাৰিখৰ সময়টো, 8 তাৰিখে সময়টো যে কিবা আহিব, চাৰ্জশ্বিট কিবা আহিব, সেইটোত কি আহিব সেইটো আমি নাজানো। সেইদিনাখনেই আমাক অপৰাধীৰ কিন্তু শাস্তি মুকলি কৰিব লাগিব। সেইদিনাখনেই অপৰাধীৰ শাস্তি কি হ'ব আমি জানিব লাগিব। তাৰ পিছৰ পৰ্যায়ে অসমবাসী ৰাইজে কি কৰে সেইখিনি কৰিব। যদি শাস্তি নহয় তেতিয়া অসমবাসী ৰাইজে সহযোগ কৰি মানে অসমবাসী ৰাইজ সকলো এক হৈ আচলতে সেই শাস্তিৰ কাৰণে, দাবী নহয় শাস্তিৰ কাৰণে সকলো ওলাই যাব বুলি আমি আশা ৰাখোঁ। কিয়নো এই কথাবিলাক অলপ বেলেগ টাইপলৈ গৈ আছেগৈ সময়বিলাক চাই। আচলতে সময়বোৰ দীঘলীয়া হৈছে, সেইটো মই মানি লৈছোঁ। কিন্তু চাৰ্জশ্বিটখন কি দিব, য'ত ছিংগাপুৰত গৈ জুবিন গাৰ্গৰ ক'ত আছিল, কিহত খাইছিল, এইবিলাকৰ কোনো ইনভেষ্টিগেশ্যনেই চলোৱা নাই। মাত্ৰ গৈ কিবা কিবি ওপৰে কাম কৰি আহি তাৰ চাৰ্জশ্বিট দিব। গতিকে চাৰ্জশ্বিটখন আমি চাই লওঁ। কিন্তু আজি অখিল গগৈক সদনৰ পৰা বাহিৰ কৰি দিয়া হৈছে, কিন্তু তেওঁ দায়িত্বৰ পৰা বাহিৰ কৰিব নোৱাৰে। আৰু যি আচলতে শক্তিবান কণ্ঠ, সেই কণ্ঠবিলাকক ৰোধ কৰিব। জুবিন গাৰ্গৰো কণ্ঠ সেই অখিল গগৈৰ দৰে শক্তিবান আছিল, শুদ্ধ আছিল, সেইকাৰণে ৰোধ কৰা হ'ল। গতিকে যিমানেই সত্য কৈ ওলাই যাব সিমানেই ৰোধ কৰিবৰ কাৰণে এই চৰকাৰে চেষ্টা কৰিব। কিন্তু আমি ৰোধ হ'লেও, মৃত্যু হৈ গ'লেও, আমি মৰাৰ পিছতো আত্মায়ো হ'লেও এইবিলাক প্ৰতিবাদ সদায় কৰি থাকিব। গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমাক জুবিনৰ ন্যায় লাগে, বাছ আমি এইটোৱে জানো বৰ্তমান সময়ত। আৰু পিছৰ ভৱিষ্যত নাজানো, কিন্তু বৰ্তমান আমাক জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰয়োজন। আৰু ইলেকশ্যন সমাগত, গতিকে বাকীখিনি কথাটো নকওঁ। ইলেকশ্যনৰ আগত বহুত কিবা কিবি মোৰ ইয়াতে হোৱা কথা আছিল, এতিয়ালৈকে ফুটুকাৰ ফেন আলুগুটি, একেবাৰে গেলা আলু। গতিকে এই চৰকাৰৰ কথা আৰু মই বিশেষ নকওঁ। আজি বহুত মানুহৰ কিবা ঘৰ আহিব বুলি কিবা কৈ মানুহ আশাত বহি আছে, কিন্তু এটা কিস্তিও এতিয়ালৈকে পঞ্চায়তত সোমোৱা নাই, পঞ্চায়তে টকাই পোৱা নাই ঘৰ দিবৰ কাৰণে। গতিকে এইবিলাক মানে আপোনালোকে বহুত পিছত ৰাখিছে। এতিয়াও জুবিন গাৰ্গৰ ন্যায়ৰ সময় হয়, এইখিনি আমি নকওঁ। কিন্তু আজি এইটোৱে আমি বিচাৰি আছোঁ যে জুবিন গাৰ্গৰ আমাক ন্যায়টো লাগে। আমাক ঘৰ দুৱাৰ একো নালাগে, কিবা নালাগে, এইখিনিৰ কোনো প্ৰয়োজন নাই। লাগিলে চৰকাৰে ফ্ৰী চাউলো বন্ধ কৰি দিয়ক, কিন্তু শুদ্ধ আমি তেতিয়াহে বুজি পাম যে চৰকাৰ জগৰীয়া নহয় জুবিন গাৰ্গৰ হত্যাৰ লগত, যদিহে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে শুদ্ধ শাস্তি পায়। মই জয়নাথ শৰ্মা ডাঙৰীয়াৰ বক্তব্যও শুনিলোঁ, বা মই আমাৰ এইফালে শৰ্মা ডাঙৰীয়াৰ গোস্বামী, ডক্টৰ সঞ্জীৱ গোস্বামী ডাঙৰীয়াৰ মই বক্তব্যখিনিও শুনিলোঁ। তৰুণ গগৈ ডাঙৰীয়াৰ যি এটা বক্তব্য জয়নাথ শৰ্মা ডাঙৰীয়াই দাঙি ধৰিলে, সেইটোত মোৰ আপত্তি আছে।
এতিয়া মেইন কথা হ'ল যে তেখেতলোকে মানে কংগ্ৰেছক যিকোনো প্ৰকাৰে আনি দাৰেও মাৰিব গদিৰেও মাৰিব তেখেতলোকে প্ৰফুল্ল মহন্ত শৰ্মা ডাঙৰীয়াৰ ৰখাব বিচাৰিছো সেই সময়ত যি সময়ৰ বক্তব্যৰ কথা কৈছে সেই সময়ত জয়নাথ শৰ্মা ডাঙৰীয়া আপুনি কংগ্ৰেছ দলতে আছিল চাগৈ হয় নহয় যিয়ে নহওক এতিয়া তৰুণ গগৈ ডাঙৰীয়া যিহেতুকে নাই মই সেই কথাটোত মই সেইবাবে কৈছো বাৰু যিয়ে নহওক কাৰণ প্ৰত্যুত্তৰ বা তেখেতে নিজক প্ৰমাণ কৰিবলৈ এতিয়া তেখেত যিহেতুকে নাই গতিকে মই আপত্তিটো কৰিছো এতিয়া মোৰ কথাটো হ'ল যে প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ নেতৃত্বত 10 বছৰ হ'ল এটা বিজেপিয়ে 10 বছৰ কৰিলে অসম আন্দোলনৰ পিছৰ মানে 40টা বছৰ 20 বছৰ এলোকে শাসন কৰিছে এই ইমানখিনি সময়ত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ নকৰি এই সময়খিনিত এখন প্ৰতিবেদন আনিছে তাৎপৰ্যপূৰ্ণ কথা আৰু এটা আপুনি চাব লাগিব যে অসম আন্দোলন কিয় হৈছিল বিদেশী আৰু বহিৰাগত লোকক খেদাৰ আলম লৈ অসম আন্দোলন হৈছিল দীৰ্ঘকালীন তাৰ পিছত এই বিজেপি চৰকাৰ বা এজিপি বিজেপি যেতিয়া এলায়েন্সত আছে সেই সময়খিনি তেতিয়া কি হ'ল এনআৰচিৰ নামত 5টা বছৰ দীৰ্ঘকালীন সময় পাৰ কৰিলো 17-16 কোটি টকা আমি খৰচ কৰিলো তাৰ পৰা যিমানখিনি বিদেশী চিনাক্তকৰণ হ'ল 19 লাখ কিন্তু তেওঁলোকৰ ওপৰত আমি কোনো ধৰণৰ একচন লোৱা আমি নেদেখিলো হঠাৎ সেই বিষয়খিনি তাতে থাকি কে বাহিলে কেৱল আমি আন্দোলন কৰিলো 5 জন লৰাক হত্যা কৰিলে তাৰ পিছত কা হ'ল কাৰ যোগেদি তেওঁলোকে ধৰ্মৰ ভিত্তিত তেওঁলোকে বিদেশী আনাৰ কথা কলে সঞ্জীৱ গোস্বামী ডাঙৰীয়াই কৈ আছিল তেখেতলোকৰ সময়ত কোনো সংঘৰ্ষ হোৱা নাই এনেকুৱা ধৰণৰ বিজেপিৰ সময়ত তাৰপাছত বৰ্তমান এতিয়া বিজেপিয়ে কি কৰিবলৈ লৈছে এছআৰৰ যোগেদি তেওঁলোকে বাহিৰৰ ভোটাৰ আনি তেওঁলোকে ভোট জয় কৰাৰ কৌশল অৱলম্বন কৰিছে মোক ক'বলৈ দিয়ক এতিয়া তেওঁলোকে কয় এইটো কথা কৈছে যে কংগ্ৰেছৰ দিনত বাৰে বাৰে মানে সংঘৰ্ষ হয় সংঘৰ্ষ কৰাই কোনে তাৰ আৰত কোন থাকে আপুনি ভাবিছে নেকি দীৰ্ঘকালীন অসম আন্দোলনৰ যি ছাত্ৰসকলে আন্দোলন কৰিলে তাৰ বেকত কোন আছিলে সেই সময়ত কেন্দ্ৰত জেপি নাৰায়ণৰ যি আন্দোলন চলিছিল তাৰ আলম লৈ অসমত কি চলিছিল আৰু এতিয়া যদি আমি কওঁ যে পুলৱামাৰ যি হত্যাকাণ্ড তাৰ আজিলৈকে কোনো নিৰ্ণায়ক ফলাফল আমি দেখা নাপালো তিনি আপুনি যদি মিলিলে ঘূৰি আহে গতিকে এই ধৰণৰ নিৰপেক্ষ বিশ্লেষক বুলি কৈ বাৰে বাৰে কংগ্ৰেছক টাৰ্গেট কৰা এতিয়া তেওঁলোকে শক্তিশালী ৰূপা এই কথাখিনি মানে আমাৰ মনপুৰ নহয় আৰু আমি এটা কথা কম এইটো কথা 100% চিয়ৰ যে 42 বছৰৰ পুৰণা এটুকুৰা ঘাঁহ বৰ্তমান কিয় খুচৰা হৈছে এটা একমাত্ৰ উদ্দেশ্য পুনৰ তেওঁলোকে ইয়াত ধৰ্মীয় মেৰুকৰণ কৰি পুনৰ জয়ী হোৱাৰ তেওঁলোকৰ এটা মানে সাংঘাতিক কৌশল এতিয়া মই কৈছো কংগ্ৰেছৰ তৰুণ গগৈ চৰকাৰৰ সময়ত 1,28,000 নতুন চাকৰিৰ সৃষ্টি কৰা হৈছিল মই আপোনাক এৰিব লাগিব খালি বিজেপি চৰকাৰে তেনেকুৱা নতুন পদৰ সৃষ্টি মই আপোনাক এৰিব লাগিব বিষয়টো লাগিব বিচাৰো ৰূপা গলে ডাঙৰীয়া স্বাস্থ্য খণ্ডৰ অৱস্থা নাই এনে আপোনাৰ পইণ্টটো ললো আজি প্ৰতিবাদ ললো আপোনাৰ পইণ্ট যে আমাৰ মানুহখিনিৰ অৱস্থা নোহোৱা হৈছে ঠিকাদাৰ মই ললো আপোনাৰ পইণ্টটো মিত্ৰই নাই পোৱা আহিম পুনৰ আপোনাৰ ওচৰলৈ আহিম মিত্ৰই নাই পোৱা অংগনবাড়ী হয় ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিম ইমান জ্বলন্ত সমস্যা থকা অৱস্থাত তেখেতলোকে 42 বছৰীয়া যি এটুকুৰা কিয় কৰিলে সেই প্ৰশ্নটো উত্তৰ আমি বিচাৰি আছো আমি বুজি নাপাওঁ সেই প্ৰশ্নটো উত্তৰ আমিও বিচাৰি আছো নে আমি অতীতৰ লগত যাম আমি আগলৈ যাম নে আমি পিছলৈ যাম এয়া সমগ্ৰ অসমৰ ৰাইজে ইয়াৰ উত্তৰ দিব বুলি আপুনি ভাবে ফাইনেলি অসম আহি পাই গলো অসম আহিয়েই গুৱাহাটীত এনেকুৱা মানুহ এঘৰত আহিলো নামটো কওকচোন দাদা আপোনাৰ মোৰ বেটাৰ নাম হ'ল মীৰাবালী মোৰ নাম আস্তাৰ আলী 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 কোনে লিখে আলী জানে নহয় কৈ দিয়ক নামটো মামনি বেগম আৰু ফেচবুকত মামু বুলি আছে এতিয়া এছামৰ আকৌ কেনি জুই জ্বলে ঠিক নাই এতিয়া ভাবিব ই বেটাই মিয়া ঠিকা লৈ ললে মিয়া নহয় মই সেইকেইটাক মানুহক ক'ব বিচাৰিছো এইসকল মানুহক তহঁতি টাৰ্গেট কৰি লওঁ ধৰ্মক লৈ পেলাই মাত নেমাতিবলৈ কওঁ বা জাতিক লৈ পেলাই মাত নেমাতিবলৈ কওঁ মই নিজেও নেমাতো এই ভিডিঅ'টো এটা কাৰণেই দিলোঁ এই গুৱাহাটীত অসমীয়া মানুহ হিন্দু মানুহ তহঁতৰ মতে হিন্দু মানুহ বহুত আছে কিন্তু চিনাকি মানুহ বহুত আছে হিন্দু মানুহৰ মোৰ নিজৰ ৰিলেটিভৰ মানুহো আছে কিন্তু কোনো এটাই মোলৈ মেছেজ এটা নকৰিলে ফোন এটা নকৰিলে কিন্তু ইহঁতি এই ককাইৰ লগত চাকৰি কৰা 6 বছৰ দিন একেলগতে ডিউটি কৰিলোঁ চাকৰি সূত্ৰে চিনাকি আৰু আজিয়ে গুৱাহাটীত আহি ভাত সাজ কোনে খোৱালে এই দাদাহঁতে খোৱালে তহঁতৰ মানুহখিনি ক'লে গ'ল পানী এগিলাচো নাযাছে তহঁতি যে কৈ থাক যে অসমীয়া হিন্দু এইবিলাক অসমীয়া হিন্দু বাদ দে মিয়াই সেইবিলাক বেলেগ তহঁতৰ এইবোৰ চাচা মামা তহঁতক এইবোৰ কৰি থাকিবি মই কাকো মাত নেমাতো কেলে মই কৈছিলোঁ যে ধৰ্মক লৈ জাতি লৈ মাত নেমাতো
এইকাৰণে নামাতো গম পালিনে মুছলমান ধৰ্ম বুলি ক'লে গোটেই সব মানুহখিনি আহি যায় তো হিন্দু বুলি ক'লে গোটেই মানুহখিনি আহি যায় তো অসমীয়াখিনি বেলেগ যেনেকৈ বিহাৰৰ পৰা অহাখিনি বেলেগ হিন্দু সিহঁতিওতো হিন্দু আৰু এটা কথা দেই যিখিনি বাংলাদেশত আছে হিন্দু সেইখিনি বাংলাদেশীয়ে হয় হিন্দুৱে হওক লাগে গম পালিনে সেইকাৰণে অকণমান ধৰ্ম আৰু জাতিভেদ কৰোঁতে অলপ ভাবি চিন্তি চাব লাগে যিখিনি তহঁতি মিয়া মিয়া চিঞৰি থাক যে মুছলমান ধৰ্ম হ'ল বুলিয়ে তহঁতি মিয়া মিয়া চিঞৰি থাক তো এইটো বেয়া কথা যিকেইটাই চিঞৰি আছিলি বা যিকেইটাই মোক বেয়া শব্দৰে ভিডিঅ' বনাই আছিলি মোক বেয়া বেয়া গালি পাৰি এতিয়া বনা মই অসমত আহিলোঁ এতিয়া অসমত প্ৰেজেণ্ট আছোঁ FIR তাত দিছোঁৱে ইয়াত ডাইৰেক্ট কেছ কৰি মই ডাইৰেক্ট তহঁতৰ ঘৰত যাম এড্ৰেছখিনি দি দিম মোৰ এড্ৰেছ সেইদিনা বিচাৰি থকা দেখিছিলোঁ কোনোবাই মোৰ এড্ৰেছ দি থোৱা আছে ভিডিঅ' বনাই থোৱা আছে আৰু এতিয়া বৰ্তমান গুৱাহাটীত আছোঁ গুৱাহাটীত যদি আশে পাশে কোনোবা আছে লগ কৰিব পাৰে মোক ন' প্ৰব্লেম 6 মাইলত আছোঁ এতিয়া আৰু ইয়াত আছোঁৱেই কমেণ্ট কৰিব পাৰে এইটো নাইবা ইনবক্স কৰিব পাৰে মই লগ কৰিম মোক যোনে যোনে দম দিছিলে যি কৈ ভিডিঅ' বনাই আছিলে তহঁতি মিয়া কিবা চৰ্দাৰ ঠিকাদাৰ ইত্যাদি ইত্যাদি মই মিয়া চৰ্দাৰ ঠিকাদাৰ নহয় মই জাতি আৰু ধৰ্ম ভেদ নকৰা এটা মই মানুহ আচলতে জুবিনদাৰ যিটো আছিলে যে মোৰ জাতি না ধৰ্ম নাই জাতিও আছে ধৰ্মও আছে তথাপিও মই মানুহ হিচাপে চিনাকি দিব বিচাৰোঁ নিজক আৰু এয়াই বেছি নকওঁ একো নকওঁ যিখিনি জ্বলি থাকিব ৰাজনীতিৰ দিশৰ পৰা চালে চবেই চবৰ শত্ৰু মানুহ হিচাপে চাব সকলোৱে মানুহ হিচাপে মানুহ বুলি চাব তেতিয়া সকলো মিলামিলিকে থাকিব असम की मिट्टी आपकी गूंज अभी जगी है सिंगापुर की लहरों में सितारा हमने खोया है कुत्तों ने खा गए आपकी मेहनत का ताज किला हरामी लोगों ने छीन ली हमसे आपकी आवाज हर वीडियो और तस्वीर में आपकी लाचारी है अब सच को दबाना किसी के बस की बात नहीं है डॉक्टर ने कहा कमजोर है पानी और आग से संभालो इसे पर लहरों में बिना जैकेट क्यों छोड़ा उसे हर गीत हर हंसी हर सपना चुराया गया हमसे फिर भी यादों में आप हमेशा जिंदा रहेंगे सोशल मीडिया पर सच उभर आया वीडियो क्लिप्स ने राज दिखाया किसके हाथों में छुपा है ये काला राज हर दिल में गूंजती है आपकी पुकार असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम कुत्ते केला हरामी अब क्यों फरार है सब